হেল্ল' এভৰিৱান, আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে। আজি দুপৰীয়া সাজত মটন বনাইছিলোঁ, তাকে বোলে আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। মটনখিনি মই ভালকৈ মেৰিনেট কৰি ৰাখিছিলোঁ সকলো মছলা দি। প্ৰথমখিনিতো সকলোৱে জানে, প্ৰথমতে পিঁয়াজখিনি ভালকৈ ভাজি লৈ তাত মই মটনখিনি দি ধুনীয়াকৈ ভাজি লৈছোঁ। অলপ আগতে যিটো পেষ্ট দিছিলোঁ মই, সেইটোত আছিল দৈ, কচুৰি মেথি, জালুক, লগতে জলকীয়া আৰু কেইটামান আলমণ্ড আৰু কাজু। পেষ্টটো দি ভালকৈ ভাজি ল'ব লাগিব তেল ওলোৱালৈকে। তাৰপিছত অকণমানকৈ পানী দি ধুনীয়াকৈ সিজাই থাকিলে হ'ল। আপোনালোকক যদি ভালকৈ প্ৰথমৰ পৰা ৰেচিপিটো লাগে, মই আকৌ এদিন দিম বাৰু। আজি মোৰ ভিডিঅ' কৰাত দেৰি হ'ল, সেইবাবে প্ৰথমৰ পৰা দিয়া নহ'ল। আৰু এয়া মটন প্ৰায় ৰেডি। আপোনালোকেও এই ৰেচিপিটো এবাৰ ট্ৰাই কৰি চাব দেই।